সুপ্ৰভাত বন্ধুসকল। সদায় একপাক ৰাতিপুৱা ফুলনি বাৰীলৈ যোৱাই হয়, কাৰণ ফুলবোৰ ফুলা দেখিলে মনটোও ভাল লাগে আৰু ইমান ধুনীয়া বতাহ মাৰিও আছে, ভালো লাগিছে। আহি পেলাই একাপ চাহ খাওঁ বুলিয়ে ভাবিলোঁ, সেইকাৰণে চাহৰ পানীও তুলিলোঁ আৰু বিস্কুট দুটাৰ সৈতে চাহো খাই লৈছোঁ। আজি বতৰটো পিছে বৰ ধুনীয়া, অলপ বতাহো মাৰি আছে। এতিয়া গোঁসাইৰ ওচৰত চাকি ধূপো জ্বলাই আছোঁ। গোঁসাই কাম কৰি যে ইমান ভাল লাগে। ৰাতিপুৱা সময়ত যে চেল্ফখন একেবাৰে পৰিষ্কাৰ হৈ থাকে, পাছত একেবাৰে খেলি মেলি হৈ যায়গৈ। এয়া মাছ 3 টুকুৰো লৈ লৈছোঁ, হালধি নিমখো লৈ লৈছোঁ আৰু অকণমান মিঠাতেল লৈ লৈছোঁ সানোতে। এতিয়া ভালকৈ নিমখ হালধি সানাও হৈ গ'ল। মাছ 2 টুকুৰো দি দিছোঁ। এয়া মাছ ফ্ৰাই কৰাও হৈ গ'ল। এতিয়া নৰসিংহৰ পেষ্ট এটাও বনাই লৈছোঁ, ঘৰৰে নৰসিংহ। মই নৰসিংহৰ পেষ্টখিনি এখন চালনীত বাকি দিছোঁ। এতিয়া মই এনেকৈ নৰসিংহখিনি সীতাটো ৰসটো এনেকৈ উলিয়াই লৈছোঁ। মানে সীতাটো থাকিলে বহুত ডাঠ হয় যে। মিঠাতেলত মিঠিগুটি দুটামান দি দিলোঁ। এতিয়া মিহিকৈ আলু কাটি ল'লোঁ, পিঁয়াজ আৰু নহৰু দি দিছোঁ। এতিয়া চেকি থোৱা নৰসিংহৰ জোলখিনিও দি দিছোঁ। আন্দাজমতে নিমখ, হালধি, জালুকৰ গুড়ি, জিৰা গুড়ি, উতলি থকা আঞ্জাত মাছ 1 টুকুৰকৈ দি দিছোঁ। এয়া নৰসিংহৰ জোল বনোৱাও হৈ গৈছে। গোন্ধটো বহুত ধুনীয়া লাগিছে, কাৰণ ঘৰৰে নৰসিংহ পাত। তিলৰ চাটনি বনাম বুলি ভাবিছোঁ। দুফুলা নহৰু, এচিৰা, তেতেলী লৈ লৈছোঁ, কিন্তু অকণমানহে দিম। শুকান জলকীয়া 1টা, কেঁচা জলকীয়া 2টা। আন্দাজমতে নিমখ দি দিছোঁ, চেনিও দি দিছোঁ। এয়া তিলৰ চাটনি বনোৱাও হৈ গ'ল। তিলৰ আচলতে গুণাগুণো বহুত আৰু খায়ো ভাল লাগে। ভাতৰ কাৰণে এই চাউলখিনি ধুই এতিয়া কুকাৰত বহায়ো দিছোঁ, আন্দাজমতে পানীও দি দিলোঁ। এতিয়া কমতি জুইত 2টা হুইচেল মৰাব লাগিব। ভাতখিনি বনোৱাও হৈ গ'ল। ভাতখিনি ইমান ধুনীয়া জৰজৰীয়া হৈছে। আজি খাবলৈ লৈ লৈছোঁ ভাত, নেমু, নৰসিংহ আৰু মাছৰ জোল আৰু তিলৰ চাটনি। নহৰু লাগি থাকে সেইকাৰণে নহৰুও মই গুচাই ল'লোঁ। এতিয়া চচপেন এটাত পানী গৰমো কৰি লৈছোঁ। সাধাৰণতে মই কুহুমীয়া পানীয়ে খাওঁ, সেইকাৰণে মই পানী অলপো গৰম কৰি এতিয়া ফ্লাস্কত ভৰাই লৈছোঁ। প্ৰত্যেক আহাৰৰ পাছত কুহুমীয়া পানী অকণমান খালে হজম হয় বুলিও কয়, সেইকাৰণেও আচলতে খাওঁ। অলপ আজি বজাৰো কৰিলোঁ, এতিয়া খালি বস্তুবিলাক সামৰিবলৈ আছে। বজাৰ কৰা বস্তুখিনি সামৰিবলৈ কোনে এলাহ কৰে আৰু কোনে ভাল পায় মোক কমেণ্টত জনাবচোন। আজি আবেলি সময়ত খাবলৈ কাৰণে কাৰাকৈ চাহ একাপে বাকি ল'লোঁ। আজি ৰাতি ভাবিলোঁ কিনো বনাওঁ, ফুলকবিও আছে, ডিমো আছে, সেইকাৰণে এটা ফুলকবি আৰু ডিমৰ বেলেগ আইটেম বনাম বুলিয়ে ভাবিলোঁ। ফুলকবি ডিমৰ কুৰ্মা বনাম বুলি ভাবিছোঁ। প্ৰথমবাৰৰ কাৰণে বনাম, কেনেকুৱা হ'ব নাজানো, তথাপিও ট্ৰাই এটা দিম বুলি ভাবিছোঁ। ফুলকবিখিনি নিমখ পানীত তিয়াই থৈ দিছোঁ। ডিম 2টা বইল হ'বলৈ দিলোঁ। এয়া পিঁয়াজ, নহৰু, আদা আৰু কাজু লৈ লৈছোঁ। এতিয়া পেষ্ট এটা বনাম। এতিয়া ইয়াৰ পেষ্ট এটাও বনাই ল'লোঁ। এতিয়া মই মেৰিনেট কৰিবলৈ ওলাইছোঁ ফুলকবিখিনি। 1 চামুচ নিমখ দিছোঁ। এয়া
আন্দাজমতে হালধি গুড়ি আৰু দৈও মই এনেকৈ দি দিছোঁ 2 চামুচ দৈ এয়া কাশ্মীৰী মিৰ্চ পাউডাৰ জিৰা পাউডাৰ ধনিয়া পাউডাৰ এতিয়া এনেকৈ সানি ল'ব লাগিব হাতেদি সানিলে বেছি ভাল ইমান ধুনীয়াকৈ মেৰিনেট কৰা হৈ গ'ল চাওকচোন মছলা আৰু দৈখিনি একেবাৰে ফুলকবিৰ ভিতৰত সোমাই গৈছে মই সাধাৰণতে 15-20 মিনিটৰ কাৰণে এনেকৈ মেৰিনেশ্যন কৰি থৈ দিম আপোনালোকে আধা ঘণ্টাৰ কাৰণেও থ'ব পাৰে ফ্ৰাই পেনত অকণমান ৰিফাইন তেল দি দিছোঁ এতিয়া ডিম দুটাও দি দিছোঁ ডিম দুটা ভাজোঁতে অকণমান নিমখ দিছোঁ কিন্তু মই হালধি দিয়া নাই অকণমান বগাকৈ বনাম বুলি ভাবিছোঁ তৰকাৰীটো ডিম দুটাও হালধি নোহোৱাকৈ ইমান ধুনীয়াকৈ ফ্ৰাই হৈছে এতিয়া ডিমখিনিও ফ্ৰাই হৈ গ'ল এতিয়া বাটিত কাঢ়ি থৈ দিছোঁ ৰিফাইন তেলত তেজপাত শুকান জলকীয়া ইলাচি দালচেনি লঙো দি দিলোঁ ফুলকবি দি দিছোঁ অকণমান ফ্ৰাই কৰি ল'ম অকণমান ৰঙচুৱাকৈ ফ্ৰাই কৰি ল'ম ফুলকবিকেইডোখৰ এতিয়া মই কাঢ়ি লৈছোঁ অকণমান ফ্ৰাই কৰি ল'লোঁ ফ্ৰাই কৰি ল'লে আচলতে যিকোনো চব্জি বা যিকোনো মাংসই হওক খাবলৈ বিৰাটেই ভাল লাগে এতিয়া পেষ্টখিনিও দি দিছোঁ অকণমান ভালকৈ ভাজি ল'ম পেষ্টখিনিও মানে নিমখো দি দিছোঁ আচলতে মেৰিনেট কৰোঁতে অলপ দি থৈ দিছিলোঁ সেইকাৰণে কমটিকৈ নিমখ দিছোঁ ধনিয়া পাউডাৰ আধা চামুচ 1 চামুচ জিৰা পাউডাৰ এতিয়া ফুলকবিখিনিও দি দিছোঁ 2 চামুচ চাহি মছলাও দি দিছোঁ চাহি মছলাৰ যে আচলতে গোন্ধটোৱে বেলেগ ধৰণৰ ইমান ধুনীয়া গোন্ধাইছে নহয় মেৰিনেট কৰা দৈ আৰু মছলাখিনিও দি দিলোঁ আন্দাজমতে পানীও দি দিলোঁ পানী অলপ দি পেলাই এতিয়া ফুলকবিখিনি সিজিবলৈ দিম ফুলকবি সিজোতে অকণমান টাইম লাগিব সেইকাৰণে ফ্লেমটো কম জুইতে থৈ দিম অকণমান পানীখিনিও শুকালে আৰু ফুলকবিখিনিও সিজিলে এতিয়া ডিম দুটাও এনেকৈ দি দিছোঁ এতিয়া ক্ৰীমো দি দিছোঁ গৰম মছলা দি দিছোঁ শেষত কচুৰি মেথিও দি দিছোঁ স্মেলটো যে ইমান ধুনীয়া ওলাইছে নহয় ফুলকবি ডিমৰ কুৰ্মাও বনোৱা হৈ গ'ল আপোনালোকেও এনেকৈ ট্ৰাই কৰি চাবচোন বিৰাটেই খাই ভাল লাগে খাবলৈ লৈছোঁ ভাতৰ লগত অকণমান পিঁয়াজ ডিম আৰু ফুলকবিৰ কুৰ্মা ইয়াত অকণমান গাৰ্নিচিঙৰ কাৰণে অকণমান মই ক্ৰীম দি দিছোঁ ওপৰত আৰু এটা চাটনি মই এয়া ভাত বাঢ়িয়েই ল'লোঁ খাবলৈ কাৰণে আজি প্ৰথমবাৰৰ কাৰণে ট্ৰাই কৰিম বুলিয়ে ভাবিছোঁ কিন্তু গোন্ধটো ভাল ওলাইছে ভালেই হ'ব বুলি ভাবিছোঁ আজিৰ কাৰণে আহিছোঁ শুভৰাত্ৰি কাইলৈ আকৌ লগ পাম